সদাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল সদাৰ ৰাইজ মই আপোনালোকক ছ'চিয়েল মিডিয়াৰ যোগেদি তথা এই নিউজ মিডিয়াৰ যোগেদি জনাব বিচাৰিছোঁ যে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য পদ তথা যিকোনো পদৰ পৰা দলীয় পদৰ পৰা মই আজিৰ পৰা আজীৱন বিজেপিৰ সদস্যৰ পদৰ পৰা পদত্যাগ কৰিছোঁ। ইতিমধ্যে মই পদত্যাগ পত্ৰ বৰপেটা জিলা বিজেপি অফিচত মই দাখিল কৰিছোঁ। মোৰ নাম ৰফিকুল আলম। মই ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা চকচকা মণ্ডল অন্তৰ্গত 164 নম্বৰ বুথৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। বিশেষ কাৰণ আজি ৰাইজে গম পায়, যিহেতু সংখ্যালঘু ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত ক'ব গ'লে নায়ে, সেই হিচাপে ৰাইজ নোহোৱাকৈ, ৰাইজৰ আস্থা বিশ্বাস, ৰাইজৰ সহায় সহযোগিতা নোহোৱাকৈ কোনো ৰাজনৈতিক দলত টিকি থকাটো সম্ভৱ নহয়। অকলশৰে কোনো ৰাজনৈতিক দল নহয়। সেই হিচাপে মই বিশেষ বহলাই ক'ব বিচৰা নাই। ইতিমধ্যে ৰাইজসকল গমেই পায়। মই ইতিমধ্যে সেই হিচাপে সেইকাৰণেই ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ কৰিছোঁ। খুবেই দুখজনক। আমাৰ সংখ্যালঘু ৰাইজসকলে ইতিমধ্যে গম পাইছে, চবেই জানে। এটা জাতিৰ কাৰণে, এটা সম্প্ৰদায়ৰ কাৰণে খুবেই দুখজনক মেছেজ। এটা এজন মুখ্যমন্ত্ৰী, এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ মুখেদি এইখিনি কথা হ'ব নাপায়। তেওঁ সেইখিনি কথা লৈ আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা নাছিল। সেয়া আমাৰ কাৰণে খুব দুখজনক, খুব পৰিতাপৰ বিষয় হয়। এইখিনি মুখ্যমন্ত্ৰীৰ কথা হিচাপে আজি মুখ্যমন্ত্ৰীয়ে নহয়, বেলেগ মন্ত্ৰীসকলেও যি ধৰণে তেওঁলোকে বাক্যবান নিক্ষেপ কৰি থাকে এটা জাতিক, আমাক বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ক টাৰ্গেট কৰি, সেই হিচাপে আমি এই সম্প্ৰদায়টোৰ সন্মুখত গেলে বা কিবা কাৰণত আমি সন্মুখীন হ'লে বহুত বাক্যবানৰ সন্মুখীন হ'ব লগা হয়। বহুত মানে কণ্ট্ৰভাৰ্চি হয় তেওঁলোকৰ লগত, যে আজি মুখ্যমন্ত্ৰী এনেকৈ কৈ থাকে, তেনেকৈ কৈ থাকে, আমাক মিয়া বুলি, এনেকৈ মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰি থাকে। সেই হিচাপে আমি বহুত অসুবিধাৰ সন্মুখীন হওঁ। সেই হিচাপে আমি সংখ্যালঘু হিচাপে এই দল কৰাটো আমাৰ কাৰণে এটা বাধা হিচাপে মুখ্যমন্ত্ৰীৰ যিখিনি ভাষ্য, যিখিনি আচাৰ ব্যৱহাৰ আমাৰ সংখ্যালঘু সম্প্ৰদায়ক লৈ, সেই হিচাপে আমি বহুত অসুবিধাৰ সন্মুখীন হওঁ। পৰৱৰ্তী কোনো ৰাজনৈতিক দলৰ প্ৰতি অলৰেডি মোৰ কোনো টাৰ্গেট নাই, তেওঁলোকৰ কোনো সদিচ্ছা নাই। সাধাৰণতে মই অৰাজনৈতিক হিচাপে মই ৰাইজৰ বিভিন্ন ধৰণৰ ৰাজহুৱা কাম অনুষ্ঠান, যিকোনো কাম কাজ মই কৰি যাম। সামাজিকভাৱে এজন সমাজকৰ্মী হিচাপে সমাজত তিষ্ঠি থাকি এজন প্ৰতিষ্ঠাবান নাগৰিক হ'বলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330